হোমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত কেইবাটাও বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ চেষ্টা কৰিম। লাখপতি বাইদেউ লগতে অৰুণোদয় আঁচনিৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চালে কথাখিনি ধুনীয়াকৈ গম পাই যাব। মোৰ এই নতুন চেনেলটো সাবস্ক্ৰাইব কৰি দিব, যেতিয়াই মই এনেকুৱা ধৰণৰ আঁচনি ৰিলেটেড লগতে বিভিন্ন ধৰণৰ খবৰ আপলোড কৰোঁ আপোনালোকে অতি সহজতে চাব পাৰিব। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ হ'ল ৩০০০ টকা উৎকোচ বিচাৰি নিলম্বিত জিলা আয়ুক্ত কাৰ্যালয়ৰ কপিষ্ট। তাৎক্ষণিকভাৱে মঞ্জুৰাণী ডেকাক নিলম্বন। মাটিৰ জবানবন্দী প্ৰদানৰ নামত ৩০০০ টকা উৎকোচ বিচাৰি অভিযোগ মঞ্জুৰাণী ডেকাৰ বিৰুদ্ধে। নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কপিষ্ট হিচাপে কৰ্মৰত আছিল। ধন দাবী কৰাৰ ভিডিঅ' পোহৰলৈ অহাৰ পিছতে কঠোৰ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত নিলম্বন মঞ্জুৰাণী ডেকাক। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, অৰ্থাৎ বিশ্বনাথত উচ্ছেদৰ পিছত আমি আকৌ ইয়াত ঘৰ বনাম, চৰকাৰী ভূমি এৰি নাযায় বেদখলকাৰীয়ে। আমাৰ মছজিদটো ৰক্ষা কৰক, আমাৰ কবৰস্থানখন ৰক্ষা কৰক। মছজিদ আৰু কবৰস্থান ৰক্ষাৰ অনুৰোধ উচ্ছেদিতৰ। আমাৰ ঘৰ ভাঙিলেও আমি ইয়াতে থাকিম। এইদৰে বিশ্বনাথবাসীয়ে এতিয়া মন্তব্য কৰা দেখা গৈছে। আমাৰ উপায় নাই, আমি ইয়াতে থাকিব লাগিব। 50 বছৰে চৰকাৰী মাটিত আছিলোঁ, চৰকাৰী মাটি চৰকাৰক প্ৰয়োজন হৈছে দি দিছোঁ, কিন্তু আমাক থাকিবলৈ ঠাই দিয়ক। এনেদৰে মন্তব্য কৰা দেখা গৈছে বিশ্বনাথত উচ্ছেদ হোৱাৰ পাছত। উচ্ছেদৰ মাজতে উচুপি উঠিছে বিশ্বনাথৰ উচ্ছেদিত ৰাইজ। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লাখপতি বাইদেউক লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, অৰ্থাৎ লাখপতি আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। 22 আগষ্টত নলবাৰীত, 23 আগষ্টত জাগিৰোডত, 24 তাৰিখে মাৰ্ঘেৰিটাত বিতৰণ কৰা হ'ব লাখপতি আঁচনিৰ ধন। অৰ্থাৎ 22 আগষ্টত নলবাৰীত আৰু 23 আগষ্টত আৰু 24 আগষ্টত এই তিনিটা তাৰিখে তিনিখন জিলাত লাখপতি বাইদেউ আঁচনিৰ 10,000কে টকা দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে। আৰু এই তিনিটা জিলাত প্ৰায় 1 লাখতকৈ বেছি মহিলাক এই লাখপতি বাইদেউ আঁচনিৰ আণ্ডাৰত 10,000কে টকা বিতৰণ কৰা হ'ব। 24 তাৰিখৰ পাছত সেই পৰৱৰ্তী যি জিলা আছে এই জিলাসমূহত লাখপতি বাইদেউ আঁচনিৰ যি 10,000কে টকা আছে সেই টকা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। 22 আগষ্টত নলবাৰীত টকা দিব, 23 আগষ্টত জাগিৰোডত দিব টকা আৰু 24 আগষ্টত মাৰ্ঘেৰিটাত টকা বিতৰণ কৰা হ'ব বুলি আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে। অৰ্থাৎ যিসকলে লাখপতি বাইদেউৰ কাৰণে আঁচনিৰ কাৰণে এপ্লাই কৰিছিলে আপোনালোকে 22, 23 আৰু 24 নলবাৰী, জাগিৰোড আৰু মাৰ্ঘেৰিটাৰ মহিলাসকলে এই ধন লাভ কৰিব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে আৰু এই খবৰটো তেওঁলোকে জানিব পাৰে। এতিয়া দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো উচ্ছেদক লৈ আহিছে। বুলডোজাৰৰ শব্দত কপিল উজনি, আকৌ উজনি অসমত উচ্ছেদ আৰম্ভ হ'ল। উৰিয়ামঘাটৰ দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদ অভিযান। আজি উৰিয়ামঘাটত দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদ অভিযান হৈ গ'ল। ৰেংমা বনাঞ্চলৰ ৰাণানগৰ, হাতীডুবি, হালদিবাৰীত আজি হ'ল উচ্ছেদ অভিযান। দুৰ্গাপুৰ আৰু 1 নং মধুপুৰতো চলিছে উচ্ছেদ অভিযান। ভাঙি পেলোৱা হৈছে বিঘা বিঘা তামোলৰ বাগান। উৰিয়ামঘাটত আজি দ্বিতীয়টো পৰ্যায়ৰ উচ্ছেদ অভিযান হৈ গ'ল। উৰিয়ামঘাটৰ প্ৰথমটো উচ্ছেদ অভিযানৰ পাছত এতিয়া দ্বিতীয়টো উচ্ছেদ অভিযান আজি চৰকাৰে সম্পন্ন কৰিছে আৰু ভাঙি পেলোৱা হৈছে বিঘা বিঘা তামোলৰ বাগান। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো অৰুণোদয় আঁচনিক লৈ আহিছে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 17 ছেপ্টেম্বৰ তাৰিখে প্ৰায় 38 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব 1250 টকাকৈ। আৰু জানুৱাৰী মাহৰ পৰা অৰুণোদয় আঁচনিৰ টকা 1500কে হ'ব। অৰ্থাৎ আপোনালোকে জানুৱাৰী মাহৰ পৰা অৰুণোদয় আঁচনিৰ টকা 1500কৈ টকা আপোনালোকে লাভ কৰিব। যদি আপোনালোকে জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰে তেনেহ'লে চৰকাৰে আপোনালোকক আৰু 250 টকাকৈ বেছি দিব যদি আপুনি অৰুণোদয় হিতাধিকাৰী হয়। অৰ্থাৎ 1250 টকা আৰু 250 টকা মিলাই আপোনালোকৰ একাউণ্টত সৰ্বমুঠ 1500কে টকা জমা হ'ব জানুৱাৰী মাহৰ পৰা। আৰু জানুৱাৰী মাহৰ আগত অৰ্থাৎ 17 ছেপ্টেম্বৰত 38 লাখ মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব বুলি
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে। গতিকে আজিৰ এই ভিডিঅ'টোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টোত এতিয়া এটা লাইক কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এনেকুৱা ধৰণৰ খবৰ আপোনালোকে সদায় এইটো চেনেলত পাই থাকিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে এই খবৰসমূহ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।